এই ইউনিফর্ম সিভিল কোডখনে কেইটামান দিশ রেগুলেট কৰিব। প্ৰথম, এই ইউনিফর্ম সিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন সিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেটছ কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম so that সকলোৱে সমান অধিকাৰ পায় আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিবিষ্ট কৰি লৈছোঁ। ইয়াৰ আমাৰ হোৱাট ইজ দ্য ফাউণ্ডেশ্যন, আমাৰ এই গোটেই বিলখনৰ ফাউণ্ডেশ্যনটোৱে হৈছে আৰ্টিকল 44 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। অৰ্থাৎ ইয়াৰ ফাউণ্ডেশ্যন বিজেপি আৰু RSS নহয়, ইয়াৰ ফাউণ্ডেশ্যন হৈছে আমাৰ সংবিধানৰ আৰ্টিকল 44। অৰ্থাৎ আৰ্টিকল 44ৰ প্ৰিন্সিপলত আমি এডপ্ট কৰি ইউনিফৰ্ম সিভিল কোড ইয়াত আমি আনিব খুজিছোঁ। অধ্যক্ষ মহোদয়, এই বিলখনৰ প্ৰথম আমি কি ক'ব খুজিছোঁ যে এই বিলখনৰ জৰিয়তে আমি ৰেইটাৰেট কৰিব খুজিছোঁ, পুনৰ উল্লেখ কৰিব খুজিছোঁ যে আমাৰ ৰাজ্যখনত আমি বাল্য বিবাহক স্বীকৃতি নিদিম। অৰ্থাৎ বাল্য বিবাহ এগৰাকী ছোৱালীৰ বিয়াৰ বাবে ন্যূনতম 18 বছৰ হ'ব আৰু এগৰাকী পুত্ৰ বা পুৰুষৰ বিবাহৰ বছৰ 21 বছৰ হ'ব। 21 আৰু 18 বছৰত বিয়া কৰাৰ অধিকাৰ পাব আৰু এই আইনখনৰ জৰিয়তে ধৰ্ম নিৰ্বিশেষে মাত্ৰ এগৰাকীক বিয়া কৰোৱাৰ অধিকাৰ পাব। অধ্যক্ষ মহোদয়, সদনত অমানৱীয় কথা কেতিয়াবা কোৱা হয়। মই কাৰো নাম নকওঁ, কোনোবা মহিলা বিধায়ক, পুৰুষ বিধায়ক, কোনোবাই যেতিয়া কয় যে ডাঙৰজনী ঘৈণীয়েকক বেমাৰ হ'লে দ্বিতীয়গৰাকী বিবাহৰ অনুমতি দিব লাগে, তাতকৈ দুৰ্ভাগ্যজনক যুক্তি একোৱেই হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, মই এগৰাকী মহিলাক ঘৰলৈ বিয়া কৰাই লৈ আহিলোঁ। মই ঈশ্বৰ আৰু আল্লাহক ক'লোঁ যে এইগৰাকী মোৰ পৰিবাৰ, এইগৰাকী মোৰ পত্নী। দুদিন পিছত মহিলাগৰাকীৰ গাড়ীৰ এক্সিডেণ্ট হ'ল। গাড়ী মই একেলগে চলাইছিলোঁ, ড্ৰাইভাৰ মই আছিলোঁ, মহিলাগৰাকী ছিটত আছিলে। গাড়ী এক্সিডেণ্ট হ'ল, মহিলাগৰাকীৰ হাত আৰু ভৰিখন চিৰদিনৰ বাবে ঘূণীয়া হ'ল। ড্ৰাইভাৰ ময়ে আছিলোঁ, দুখ মোৰ। এতিয়া মই গৈ ক'ম যে তোমাৰতো হাত আৰু ভৰিখন ভাঙি গ'ল, এতিয়া মই আৰু এজনী ঘৈণীয়েক লৈ আহিম। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা সভ্য সমাজৰ বাবে আৰু কি হ'ব পাৰে। আৰু যেতিয়া এজন বিধায়কে কয় যে ডাঙৰজনী ঘৈণীয়েকৰ বেমাৰ আজাৰ হ'লে আৰু এজনীক বিয়া কৰোৱাৰ অনুমতি দিব লাগে, মই ভাবোঁ অধ্যক্ষ মহোদয়, ইয়াতকৈ অমানৱীয় কথা একোৱেই হ'ব নোৱাৰে। আৰু এই কথাবোৰ যদি আমি কোনোবাই ক'ৰবাত শিকিছোঁ, এই প্ৰৱণতাৰ পৰা আমি বাদ দিব লাগে।